আপোনালোকে চাহ খাই যাবলৈ অনুৰোধ কৰিলো। মিঠাই আৰু জুচ সকলোকে অনুৰোধ কৰিছো, চাহ মিঠাই আৰু জুচ ইয়াতে খাই যাবলৈ ব্যৱস্থা কৰিছো আপোনালোকৰ কাৰণে। বিজেপিৰ সকলোকে অনুৰোধ কৰিছো, চাহৰ ব্যৱস্থা আছে, আপোনালোকে প্ৰতিবাদ কৰিলে চাহ খাই যাওক। আৰু যদি কোনোবাই জইনিঙো কৰিব কৈছে, আজি আমি ইয়াতে জইনিং কৰাই দিম আপোনালোকক। কোনোবাই যদি জইন কৰিব কৈছে বিজেপিৰ, আজি ইয়াতে মাফলাৰ লৈ আমি ৰেডি আছো, আমাৰ বাইদেউসকল ৰেডি আছে, আপোনালোকে ইয়াতে জইন কৰাই দিম। আমি জইন কৰিম নে? জইন কৰিম। আজি আমি ইয়াতে চাহ খাওঁ আৰু ইয়াতে কোনোবাই বন মেলিছে, মই গম পাইছো আপোনালোকৰ। আজি যি বিজেপি দলে কংগ্ৰেছ মুক্ত ভাৰত গঢ়াৰ সপোন দেখে, সেইদৰে আজি কংগ্ৰেছৰ অফিচাৰখন মুখত ধৰ্ণাকে বুজাই তেওঁলোক অত্যন্ত দুৰ্বল, তেওঁলোকৰ মুখ্যমন্ত্ৰী অত্যন্ত ভয়াতুৰ, অসমৰ ইতিহাসৰ আটাইতকৈ ভয়াতুৰ, আটাইতকৈ দুৰ্বল, আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আপোনালোকে ধৰ্ণা দি প্ৰমাণ কৰিলে যে কংগ্ৰেছ দল শক্তিশালী, 2026 কংগ্ৰেছৰ চৰকাৰ হ'ব। আজি ডিব্ৰুগড়ত আমাৰ বৃহৎ কাৰ্যসূচী চলি থকাৰ সময়ত আপোনালোকে যি ধৰ্ণা দিলে, ইয়ে অসমৰ ৰাইজক বুজাই দিছে আপোনালোকে চৰকাৰ কৰিব নোৱাৰে। 26ত আপোনালোকক অসমৰ ৰাইজে চিৰদিনৰ বাবে বিদায় দিব। গতিকে আপোনালোকে ভয়াতুৰ, দুৰ্বল হোৱাটো স্বাভাৱিক। ধন্যবাদ। এখন এখন গামোচাৰে আমাক কৰিম আৰু কামৰূপৰ জিলা সভাপতি মহোদয় আপোনালোকৰ কাৰণে উপস্থিত হৈছে। যিসকলে জইন কৰিব বিচাৰিছে আমি ৱেলকাম জনাইছো। আমাৰ দাদাসকলে ৰখি আছে, জইন কৰি যদি আপোনালোক ভিতৰলৈ আহিব পাৰে। আমাৰ পুলিচ প্ৰশাসনৰ মানুহকো অনুৰোধ কৰিছো, যিসকলে জইন কৰিব বিচাৰিছে আপোনালোকে ৰাস্তাটো এৰি দিয়ক, তেওঁলোকক আহিবলৈ দিয়ক। আপোনালোকে চাহ খাই যাবলৈ অনুৰোধ কৰিলো। মিঠাই আৰু জুচ সকলোকে অনুৰোধ কৰিছো, চাহ মিঠাই আৰু জুচ ইয়াতে খাই যাবলৈ ব্যৱস্থা কৰিছো আপোনালোকৰ কাৰণে। বিজেপিৰ সকলোকে অনুৰোধ কৰিছো, চাহৰ ব্যৱস্থা আছে, আপোনালোকে প্ৰতিবাদ কৰিলে চাহ খাই যাওক। আৰু যদি কোনোবাই জইনিঙো কৰিব কৈছে, আজি আমি ইয়াতে জইনিং কৰাই দিম আপোনালোকক। কোনোবাই যদি জইন কৰিব কৈছে বিজেপিৰ, আজি ইয়াতে মাফলাৰ লৈ আমি ৰেডি আছো, আমাৰ বাইদেউসকল ৰেডি আছে, আপোনালোকে ইয়াতে জইন কৰাই দিম। আমি জইন কৰিম নে? জইন কৰিম। আজি আমি ইয়াতে চাহ খাওঁ আৰু ইয়াতে কোনোবাই বন মেলিছে, মই গম পাইছো আপোনালোকৰ। আজি যি বিজেপি দলে কংগ্ৰেছ মুক্ত ভাৰত গঢ়াৰ সপোন দেখে, সেইদৰে আজি কংগ্ৰেছৰ অফিচাৰখন মুখত ধৰ্ণাকে বুজাই তেওঁলোক অত্যন্ত দুৰ্বল, তেওঁলোকৰ মুখ্যমন্ত্ৰী অত্যন্ত ভয়াতুৰ, অসমৰ ইতিহাসৰ আটাইতকৈ ভয়াতুৰ, আটাইতকৈ দুৰ্বল, আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আপোনালোকে ধৰ্ণা দি প্ৰমাণ কৰিলে যে কংগ্ৰেছ দল শক্তিশালী, 2026 কংগ্ৰেছৰ চৰকাৰ হ'ব। আজি ডিব্ৰুগড়ত আমাৰ বৃহৎ কাৰ্যসূচী চলি থকাৰ সময়ত আপোনালোকে যি ধৰ্ণা দিলে, ইয়ে অসমৰ ৰাইজক বুজাই দিছে আপোনালোকে চৰকাৰ কৰিব নোৱাৰে। 26ত আপোনালোকক অসমৰ ৰাইজে চিৰদিনৰ বাবে বিদায় দিব। গতিকে আপোনালোকে ভয়াতুৰ, দুৰ্বল হোৱাটো স্বাভাৱিক। ধন্যবাদ। এখন এখন গামোচাৰে আমাক কৰিম আৰু কামৰূপৰ জিলা সভাপতি মহোদয় আপোনালোকৰ কাৰণে উপস্থিত হৈছে। যিসকলে জইন কৰিব বিচাৰিছে আমি ৱেলকাম জনাইছো। আমাৰ দাদাসকলে ৰখি আছে, জইন কৰি যদি আপোনালোক ভিতৰলৈ আহিব পাৰে। আমাৰ পুলিচ প্ৰশাসনৰ মানুহকো অনুৰোধ কৰিছো, যিসকলে জইন কৰিব বিচাৰিছে আপোনালোকে ৰাস্তাটো এৰি দিয়ক, তেওঁলোকক আহিবলৈ দিয়ক।